हेलो फ्रेंड्स ज्योतिका मिक्स वाइटर मैं ज्योतिका आपनलोक सकलोके स्वागतम जनाइছো फ्रेंड्स सरस्वती पूजा काइले নহয় ने भाबिलो আজি কাপোৰ এজোৰ আপোনালোকৰ লগত শেয়াৰ কৰো सरस्वती पूजा স্পেশালি বগা কাপোৰ এজোৰ মই কৰি উলিয়াইছিলো আৰু ইয়াত চাকচোন এই আঁচলটো আৰু এনেকৈ এখিনি গেৰো ডিজাইন দিয়া হৈছে আৰু সাইডৰ তলত এই অংশখিনিটো এনেকৈ দিয়া হৈছে আৰু মেখেলাখন এয়া फ्रेंड्स কাপোৰজোৰ কেনেকৈ বনাইছো চাংগৈ आमार आगफाলৰ পৰিবেশৰ পৰা আপোনালোকক ভিডিওটো আগবঢ়াইছো ফ্ৰেন্ডছ सरस्वती পূজাৰ বাবে কাপোৰজোৰ ৰেডি কৰিছো আৰু কাপোৰজোৰ কেনেকৈ কৰিছো সকলোবোৰ চামগে আহক পুৱা চাকচোন নাৰ্জি লগাইছো আপোনালোকক ওচৰৰ পৰা দেখুৱাম ৰ'ব ফ্ৰেন্ডছ দুমাহ মানৰ আগতে ইয়া নাৰ্জি লগাইছিলো হে নিজ হাতে ৰোৱা নাৰ্জি বিলাক যেতে ডাঙৰ হৈ যায় খুব মনটো ভাল লাগে ন প্ৰত্যেক বছৰে লগা আপোনালোকে দেখি আছে এয়া চাকচোন সম্পূৰ্ণকৈ ফুলিছে सरस्वती পূজাৰ বাবে বৰ ধুনিয়া হ'ব ফটো উঠিবলৈ আৰু এনেকৈ সকলোবোৰ ফুলিছে যোৱাবাৰতকৈ অকণমান বেয়া হৈছে যত্ন কৰিবলৈ কিছু সময় কম পাইছো তাৰ মাজতে হৈছে আৰু ভাবিলো আপোনালোককো নাৰ্জিখিনি দেখাই দিওঁ फ्रेंड्स এতিয়া চাও হক কাপোৰজোৰ কেনেকৈ কৰিলো কাপোৰজোৰ কৰিবলৈ প্ৰথমতে মই হ্যান্ডমেড মিক্স পাটৰ এজোৰ চাদৰ মেখেলা লৈ লৈছিলো আৰু ফুল এটা এনেকৈ ডিজাইন কৰি ললো কাগজ এখনত আৰু কাগজখন তলত হ্যান্ডমেড মিক্স পাট যেহেতু বগা কাপোৰ কাগজখনত যেতিয়া আঁকি লৈছিলো তলফালে জিলিকি গৈছিলে ইয়াত মোক কোনো কাৰ্বনৰ প্ৰয়োজন হোৱা নাছিল আৰু এনেকৈ তলত থৈ মই ফুলৰ ডিজাইনটো গোটেই চাদৰ মেখেলাজোৰত কৰি ললো এজো আসলতে কৈছো सरस्वती পূজা স্পেশাল কাপোৰ হে কাৰণে আসলতে বগা বনাইছো আৰু এই কাপোৰজোৰ চাকচোন এ ধুনিয়াকৈ এই সাধাৰণ সহজ এপাহ ফুল এনে গোল কৰি পেলাই ভাবিলো মাজত লেস লগাই দিম ইউনিক ধৰণৰ লেস মানে লগাই পেলাই এই কাপোৰজোৰ কৰিম আৰু এনেকৈ फ्रेंड्स এয়া গোটেই ফুলৰ পাহটো এনেকৈ আঁকি ললো এডাল কাট পেন্সিলৰ সহায়ত এতিয়া फ्रेंड्स গোটেই কাপোৰজোৰ মেখেলা চাদৰ সকলোতে আঁকি লোৱাৰ পিছত এয়া ফুলপাহ এনেকৈ হৈ গল আৰু গোটেই চাদৰ মেখেলাজোৰ আঁকি লৈ তাৰ পিছত কৰিম ৰং এটা ৰং কৰিবলৈ লৈছো এক্ৰিলিকৰ কালাৰ এক্ৰিলিকৰ এটো ডিপ গ্ৰীন কালাৰ আৰু ইয়েলো কালাৰ দুটাৰ সহায়তে এডাল মিহি ব্ৰাছৰ সহায়ত গোটেই পাটৰ ডিজাইন সমূহ কৰিম আগতে আপোনাক দেখুৱাই থাকো বিভিন্ন ধৰণৰ ফেব্ৰিক পেইন্টিং কৰি আছো মই আপোনাক দেখি আছে আৰু এই কাপোৰজোৰটো লেস উইথ ফেব্ৰিক পেইন্টিং কৰিবলৈ ওলাইছো প্ৰথমতে লাইট গ্ৰীন এয়া আৰু ডিপ গ্ৰীন এই দুইটা ব্যৱহাৰ কৰিছো প্ৰথমতে ডিপ গ্ৰীন এনেকৈ এফালে খানি লৈছো এডাল মিহি ফ্লেট ব্ৰাছৰ সহায়ত ডিপ গ্ৰীন এয়া দি ললো গোটেই পাটসমূহত একেটা পদ্ধতিৰে গোটেই কাপোৰজোৰ কৰিম সেই কাৰণে फ्रेंड्स অলমান মাত্ৰ এপাহ বা দুপাহ ফুল আপোনালোকক দেখুৱাম আৰু গোটেই কাপোৰজোৰ দেখুৱাই থাকিলেতো যথেষ্ট দীঘল হ'ব আৰু মোৰ কাপোৰজোৰ কৰতে দেখাত যদিও সহজ যথেষ্ট সময় লাগিছিল কেবাদিনো লাগিলে অকনকে কাম কৰি থাকোতে এয়া ডিপ গ্ৰীন আৰু ইয়েলো এনেকৈ মিক্স কৰি পেলাই এয়া দুটা কালাৰ ইউজ কৰি লৈছিলো আৰু মাজৰ যিখিনি ঠাৰি অংশ তাত হৈছে ব্ল্যাক কালাৰ অকনমান ইউজ কৰিছিলো গ্লিটাৰ আপোনালোকে 3D আউটলাইনাৰেও কৰিব পাৰে বা মিহি ব্ৰাছৰ সহায়তো কৰিব পাৰে এনেকৈ ডিপ গ্ৰীন আৰু ইয়েলো এনেকৈ দুটা কালাৰে গোটেই কাপোৰৰ পাটৰ অংশসমূহ কৰি উলিয়ালো আৰু এখিনি বৰ বেছিকৈ দেখুৱা নাথাকো আপোনালোকে গম পাইছে নহয় জানো আৰু এনেকৈ এয়া চাক এটো পদ্ধতিৰে এনেকৈ কৰিছো এফাল ডিপ গ্ৰীন দিছো আৰু এফাল ইয়েলো দিছো আৰু এনেকৈ মিলাই গৈ আছো যেতিয়া फ्रेंड्स পাটৰ অংশসমূহ ইয়েলো আৰু গ্ৰীন এনেকৈ হৈ গৈছিল তাৰ পিছত মই 3D আউটলাইনাৰ কৈছো আপোনালোকক ব্ল্যাক কালাৰ 3D আউটলাইনাৰৰ সহায়ত সেই মাজৰ যিখিনি লাইন সেই লাইনখিনি এনেকৈ দি দিছিলো আৰু সেই ফুলপাহৰ মাজৰ মানে পাটৰ যিখিনি মাজৰ অংশ তাতো অকন এয়া টানি দিছিলো ব্ল্যাক কালাৰৰ সহায়ত আৰু যিখিনি ঠাৰি অংশ তাতো এনেকৈ ব্ল্যাক কালাৰে ধুনিয়াকৈ দি দিছিলো আৰু এনেকৈ গোটেই কাপোৰজোৰ কৰিলো মই আপোনাক দেখুৱাই নাথাকো এটা ডিজাইন আপোনাক দেখুৱালো গম পাবই কাৰণ একেটা ফুলেৰে গোটেই কাপোৰজোৰ কৰিছো আৰু 3D আউটলাইনাৰ এনেকৈ ব্যৱহাৰ কৰিছো এতিয়া फ्रेंड्स আপোনাক দেখা পালে দুটা ডিপ গ্ৰীন আৰু লাইট গ্ৰীন মানে লাইট গ্ৰীন নহয় ইয়েলো সেই দুটাৰে এফালে ইয়েলো সম্পূৰ্ণ দিও আপোনালোকে আধা গ্ৰীন কৰিব পাৰে আৰু সম্পূৰ্ণ গ্ৰীন কৰিও আধা ইয়েলো কৰিব পাৰে বা আধাত লগাই পেলাও এনেকৈ কৰিব পাৰে বিভিন্ন পদ্ধতিৰে কৰিব পাৰে ফেব্ৰিক পেইন্টিং আৰু ইয়াতে মই মিডিয়াম বা পানী কোনো ধৰণৰ একো ইউজ কৰা নাই যেহেতু নতুন কালাৰ ইউজ কৰিছো গোটেইখিনি মানে ঠিকে আছে আৰু ইয়াৰ কোনো মানুহে বহুতে কয় যে কালাৰ যায় নেকি একেবাৰে কালাৰ নাযায় সদায় সুধি থকা প্ৰশ্ন এটা উত্তৰ আৰু সদায় মই দিয়ে থাকো কালাৰ নাযায় আপোনালোকে যেতিয়া কৰি হ'ব তেতিয়া 24 ঘণ্টা হ'ব তেতিয়া উল্টাকৈ ইস্ত্ৰি কৰি দিব তেতিয়া আপোনালোকৰ কালাৰ নাযায় আৰু কাপোৰবিলাক ওয়াশিং মেচিনত দিয়াৰ আগতে ফেব্ৰিক কৰা কাপোৰবিলাকত আপোনালোকে ছাট শুকুৱাব আৰু বেছিকৈ মোহাৰি নুধুব আৰু ইস্ত্ৰি কৰিব লগা হলে ওপৰ ফালে কৰিব পাৰিব কিন্তু এখন কাপোৰ ব্যৱহাৰ কৰিব লাগিব ফুলপাহৰ ওপৰত নহলে গৰম পায় আঠাটোত কাপোৰ মানে আঠাটো লাগি আহে
এইদৰে পাতৰ অংশসমূহ হৈ গ'ল আৰু মাজত 3D আউটলাইনেৰে এনেকৈ লাইন দিলোঁ আৰু এয়া ইউনিক ডিজাইনৰ লেছ এনেকুৱা লেছেৰে কাম কৰা আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দেখি আছে গোলাপ ফুলৰ এই লেছখিনি দুটা গোলাপ ফুলৰ ডিজাইন লৈছোঁ এটা হৈছে এয়া মেৰুন কালাৰ ৰেড মেৰুন কালাৰ আৰু এইটো হৈছে য়েল্লো কালাৰ এই দুইটা ফুল মাজত এনেকৈ দি দিম প্ৰথমতে এপাহ এপাহ ফুল কৰি পেলাই গোটেই কাপোৰযোৰ কৰোঁ বুলি ভাবিছিলোঁ কিন্তু ভাবিলোঁ দুপাহ ফুল দিলে বেছি ইউনিক লাগিব আৰু ধুনীয়া লাগিব দেখিবলৈ তেনেকৈ এই ইউনিক ডিজাইনৰ লেছটোৰে এই কাপোৰযোৰ সম্পূৰ্ণ কৰিম আৰু এনেকৈ কাট কৰি ফুলখিনি উলিয়াই ল'লোঁ তাৰপিছত আঠাৰ সহায়ত এনেকৈ গোটেই কাপোৰযোৰ কৰি উলিয়াম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কেনে পাইছে ডিজাইনটো ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব ফ্ৰেণ্ডছ ইয়াতে দুটা কলি ৰাখিছোঁ সেই কলিটোৰ এটা কলিত এনেকৈ ৰেড আৰু পিংক এনেকৈ মিলাই দিছোঁ আৰু এটা কলিত য়েল্লো দিছোঁ একেবাৰে সহজ তথাপি কৰিছোঁ যেতিয়া অকণমান দেখুৱাই দিছোঁ বাৰু আৰু এটা য়েল্লো এটা ৰেড মানে তেনেকৈ দি দিছোঁ ফ্ৰেণ্ডছ যেতিয়া চাদৰ মেখেলাযোৰ কৰি আছিলোঁ তেতিয়া মই কেমেৰা কৰি অকণমান ৰাখিছিলোঁ এয়া গ্লিটাৰ ইউজ কৰাৰ সময়ত যেতিয়া কাপোৰযোৰ শুকাই গৈছিল তেতিয়া মই গ্লিটাৰ ইউজ কৰিছিলোঁ আৰু এনেকৈ কাম কৰি থকা সময়ত অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু কাম এদিনতে কৰা নাই কেইবাদিনো লাগিল যিহেতু বগা কাপোৰ য'তে ত'তে পাৰিও কৰিব নোৱাৰি বহুত সাৱধানে কৰিব লগা হয় এটোপাল ৰং পৰিলেও বগা কাপোৰত দেখিবলৈ খুব বেয়া লগা হয় আৰু মেখেলাখন এনেকৈ সম্পূৰ্ণ কৰিছিলোঁ আৰু সম্পূৰ্ণ কাপোৰযোৰত এনেকৈ গ্লিটাৰ ইউজ কৰিছিলোঁ অকণমান ভিডিঅ' কৰি ৰাখিলোঁ ওচৰৰ পৰা চাওকচোন ফ্ৰেণ্ডছ গ্লিটাৰ লগাই দিয়াৰ লগে লগে কাপোৰযোৰ কিমান ধুনীয়া লগা হৈছে ফ্ৰেণ্ডছ এনেদৰে গোল্ডেন 3D আউটলাইনাৰ অৰ্থাৎ এই গ্লিটাৰটো গোটেই কাপোৰযোৰত ইউজ কৰিছোঁ যেতিয়া শুকাই গৈছিল তেতিয়া তাৰ আচল চিকনাটো আহিছিল আৰু খুব মৰম লগা হৈ উঠিছিল এনেকৈ ফ্ৰেণ্ডছ গোটেই কাপোৰযোৰত গ্লিটাৰ ইউজ কৰিছিলোঁ আৰু মাজৰ যিখিনি ক'লা অংশ ঠাৰি অংশ সেইখিনি ক'লা হৈ আছিল তাত গ্লিটাৰ দিয়া নাছিলোঁ এনেকৈ পাতৰ অংশসমূহতহে দিছিলোঁ মাজতটো ফুলপাহ মই লেছেই লগাই দিছোঁ আৰু এনেকৈ এটা ইউনিক ডিজাইন কৰি সৰস্বতী পূজাৰ বাবে এই কাপোৰযোৰ ৰেডি কৰি উলিয়ালোঁ সৰস্বতী পূজাত বগা পিন্ধিলে ভাল লাগে নহয়নে সেইকাৰণে আচলতে ফ্ৰেণ্ডছ বগা কাপোৰ এযোৰ প্ৰত্যেক বছৰে কৰোঁ যোৱা বছৰে কাপোৰযোৰ কৰিছিলোঁ নিশ্চয় আপোনালোকৰ মনত আছে নহয়নে এই কাপোৰযোৰ অকণমান ইয়াতে দেখাই দিছোঁ আৰু এই কাপোৰযোৰ বহুত কষ্টকৈ কৰিছিলোঁ মোৰ নিজৰ বাবে আৰু এইযোৰ বৰ বেছি কষ্ট কৰা নাই চিম্পলকৈ কৰিছোঁ এইদৰে ফ্ৰেণ্ডছ গোটেই পাতৰ অংশসমূহ গোটেই চাদৰ মেখেলাযোৰত কৰি ল'লোঁ আৰু মাজৰ যিখিনি গেৰু অংশ মানে মাজৰ বুকুত পৰা অংশখিনি এনেকৈ তিনিটা দিছোঁ আৰু তলফালে পৰি থকা অংশটো দিছোঁ আচলত এনেকৈ দিছোঁ আৰু গোটেই চাদৰখনত প্ৰথমতে এই কালাৰখিনি কৰি লোৱাৰ পিছত লেছ ইউজ কৰিম আৰু লেছ ইউজ কৰাটো আপোনালোকক এটা দেখুৱাই দিলোঁ আৰু এইখিনি চাওকচোন আচলত মানে বুকুৰ অংশত পৰিব আপোনালোকে পিন্ধোতে দেখা পাইছে আৰু এনেকৈ সম্পূৰ্ণ কৰা কাপোৰযোৰ মানে লেছ লগোৱাৰ আগতে আপোনালোকক এবাৰ এনেকৈ ভিডিঅ' কৰি দেখুৱাই ৰাখিলোঁ আপোনালোকে চাওক লেছ নকৰাৰ মাজতো বেলেগ ধৰণৰ ইয়াত লেছ ইউজ কৰিব পাৰি কিন্তু গোলাপ ফুলৰ লেছটো দি দিওঁতে বেছি ইউনিক লাগিছে কাৰণে আচলতে মই কাট কৰি এই গোলাপ ফুলৰ ডিজাইনৰ লেছটোৱে এনেকৈ ইয়াত লগাই দিছিলোঁ আৰু খুব মৰম লগা হৈছে ফ্ৰেণ্ডছ এই কাপোৰযোৰ কৰিবলৈ আমাক মাত্ৰ 3টা কালাৰৰ প্ৰয়োজন হৈছে এটা গ্লিটাৰৰ প্ৰয়োজন হৈছে আৰু কেইটামান এনেকুৱা লেছৰ প্ৰয়োজন হৈছে বৰ বেছি বস্তু আমাক লগা নাই তথাপি এইকেইটা বস্তুৰে এযোৰ ধুনীয়া কাপোৰ যে কৰিব পাৰে তাকে আপোনালোকক অকণমান দেখুৱালোঁ এটা আঠা আৰু এডাল ব্ৰাছৰ প্ৰয়োজন হৈছে আৰু এই লেছখিনি কাট কৰি লৈছোঁ আপোনালোকে গম পাইছে বৰ বেছি লেছো লগা নাই কম লেছেৰে গোটেই কাপোৰযোৰ কৰি উলিয়ালোঁ আৰু এনেকৈ কাট কৰি লৈছিলোঁ আৰু এইখিনি বস্তুৰে আমাৰ প্ৰয়োজন হৈছিল কাপোৰযোৰ কৰিবলৈ আপোনালোকে গম পাইছে গোটেই কাপোৰযোৰ কেনেকৈ কৰিলোঁ আপোনালোকক সকলোকে শিকাই দিলোঁ আৰু চাওকচোন গোলাপ ফুলপাহ নকাকৈ এনেকৈ ৰেডিমেড লেছ পাইছোঁ যিহেতু মোৰ কাপোৰযোৰ কৰিবলৈ একেবাৰে সহজ হৈ গৈছিল মেইন হৈছে আইডিয়াটো মনলৈ অহাৰ লগে লগে কাপোৰযোৰ কৰি উলিয়াওঁতে বৰ বেছি দিন নালাগে সোনকালে কাপোৰযোৰ হৈ গ'ল আৰু এই দুইটা কালাৰ যেতিয়া দি দিছিলোঁ খুব মৰম লগা হৈছিল আৰু এযোৰ কাপোৰ কৰিবলৈ এনেকৈ ৰেডি কৰি আছোঁ এনেকৈ লেছেৰে কেইবাযোৰো কাপোৰ কৰিলোঁ আৰু গোটেইকেইযোৰ কাপোৰে সকলোৱে মৰম দিছে ভাল লাগিছে আপোনালোকে এনেকৈ মৰম দিব চেনেলটো আগুৱাই নিব এইদৰে ফ্ৰেণ্ডছ বুকুৰ অংশখিনিতো এনেকৈ এইটো লেছেৰে এনেকৈ আঠা লগাই দিছিলোঁ আৰু ইয়াতে ইচ্ছা কৰিলে আগতে যে মই লগাওঁ চিন এনেকৈ চিনো লগাই দিব পাৰে বা মাইকা মুকুতা এইবিলাকো ডিজাইন কৰি দিব পাৰি যদি হেভি ৱৰ্ক কৰোঁ বুলি ভাবোঁ তেনেকুৱা ধৰণৰ কাপোৰো মোৰ তাত আছে আপোনালোকে চাব পাৰিব যেতিয়া য়েল্লো আৰু ৰেড দুইপাহ ফুল এনেকৈ দি দিছিলোঁ খুব মৰম লগা হৈ গৈছিল কাপোৰযোৰ দেখিবলৈ আপোনালোকক এনেকৈ পাৰি প্ৰথমতে দেখুৱাই লৈছোঁ তাৰপিছত মই যেতিয়া পাৰি দেখুৱালোঁ মোৰ নিজৰে ভাল লাগিলে লগে লগে মই আঠাৰ সহায়ত ধুনীয়াকৈ গোটেই কাপোৰযোৰ আঠা লগাই ল'লোঁ মেখেলাটো একেধৰণে কৰিছোঁ ব্লাউজটো আপোনালোকে য়েল্লো কালাৰো ইউজ কৰিব পাৰে ইয়াৰ লগত বা হোৱাইট কালাৰ বা ৰেড কালাৰো ইউজ কৰিব পাৰে মই তেনেধৰণে কাপোৰযোৰ বনাইছোঁ মই ইয়াতে য়েল্লো কালাৰৰ ব্লাউজ পিন্ধি পেলাই কাপোৰযোৰ পিন্ধিম আৰু হোৱাইট কালাৰো দিব পাৰে আপোনালোকৰ ইচ্ছা কথা
আৰু দেখিবলৈ মৰম লগা হৈছে এই বুকুৰ অংশখিনিও। বাকীকেইটা ফুলৰ দৰে মাজৰ এই অংশখিনিতো ধুনীয়াকৈ গল্ডেন গ্লিটাৰ ইউজ কৰিছিলোঁ আৰু গল্ডেন গ্লিটাৰ দিয়াৰ পাছতো মাজে মাজে এডাল এডাল লাইন এনেকৈ দি দিছিলোঁ আৰু খুব ধুনীয়া লগা হৈছিল তেনেকৈ দি দিয়াৰ কাৰণে। আৰু ইয়াতে ভাবিলোঁ প্ৰথমতে চেইন এডাল লগাই দিওঁ, আকৌ ভাবিলোঁ নাই ইমান হেভি ৱৰ্ক নকৰোঁ, অলপ চিম্পলকৈ থাকক, সেইকাৰণে আচলতে ইয়াত বৰ বিশেষ একো নকৰিলোঁ, মাত্ৰ গ্লিটাৰ আৰু ফেব্ৰিক প্ৰিণ্টিং আৰু লেচেৰে গোটেই কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ। ফ্ৰেণ্ডছ, আপোনালোকক গোটেই কাপোৰযোৰ ফাইনেল লুকটো দেখুৱাম, আপোনালোকে দেখিছে অৱশ্যে মই গাত লওঁতে, তথাপি পাৰি পেলাই আপোনালোকক দেখুৱাম, আপোনালোকে চাব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু কেনে হৈছে ক'ব। যদি অৰ্ডাৰ কৰোঁ বুলি ভাবে অৰ্ডাৰো কৰিব পাৰিব আৰু মোৰ হোৱাটছআপ নম্বৰটো মই ডেছক্ৰিপশ্যনত দি ৰাখিম, আপোনালোকে যদি ভাবে অৰ্ডাৰ কৰোঁ অৰ্ডাৰ কৰিব পাৰিব। আৰু বিভিন্ন অকেজনত বিভিন্ন ধৰণৰ বেলেগ বেলেগ ডিজাইনৰ কাপোৰসমূহ মই আপোনালোকৰ মাজলৈ আনি থাকোঁ আৰু ইউনিক ডিজাইন কেনেকৈ কৰিব পাৰোঁ সদায় ভাবি থাকোঁ, সেইকাৰণে আচলতে ইউনিক কিবা এটা লৈ আহিব পাৰিলে নিজৰো ভাল লাগে। এই পদ্ধতিৰে গোটেই কাপোৰযোৰ কৰি উলিয়ালোঁ আৰু এনেকৈ এটা এটা ফুলৰ পাহ দিও এনেকৈও আপোনালোকে কাপোৰ এযোৰ কৰি উলিয়াব পাৰে। এনেকৈও বেয়া লগা নাই, এনেকৈও ধুনীয়া লাগিব দেখিবলৈ। আৰু মই এনেকৈ দিও চাইছিলোঁ, ভাবিলোঁ এনেকৈ কৰিম বুলি, কিন্তু নকৰি পেলাই দুপাহ দুপাহ ফুল দি এনেকৈ এটা নতুন ডিজাইন দিবলৈ চেষ্টা কৰিলোঁ। ফ্ৰেণ্ডছ, এনেকৈও চাওকচোন, এনেকৈও ভাল লাগিছে নহয়নে? বা বেলেগ কালাৰৰ পাৰ্পল কালাৰ বা বেলেগ কালাৰৰ লেচ ইউজ কৰিও এনেকৈ চাগে আৰু ধুনীয়া লাগিব। ভাবিছোঁ আৰু এযোৰ কাপোৰ তেনেকুৱা ডিজাইনত কৰিম বুলি। এতিয়া ফ্ৰেণ্ডছ আহক কাপোৰযোৰৰ ফাইনেল লুকটো চাওঁ। ফ্ৰেণ্ডছ, এতিয়া চাওক কাপোৰযোৰৰ ফাইনেল লুকটো। এয়া আঁচলৰ অংশখিনি আৰু এনেকৈ দি দিছোঁ আৰু গোটেই কাপোৰযোৰ এনেকৈ হৈ গ'ল। ফ্ৰেণ্ডছ, এয়া চাওক কাপোৰযোৰৰ ফাইনেল লুক আৰু মেখেলাখন এয়া চাদৰৰ আঁচলত এনেকৈ দিছোঁ আৰু বুকুৰ যিখিনি অংশ পৰিব সেইখিনি এনেকৈ গেৰ ডিজাইনত দিয়া হৈছে আৰু এইটো চাইডেও তেনেকৈ দিয়া হৈছে। মাজে মাজে এপাহ এপাহ য়েল্ল' ফ্লাৱাৰ এনেকৈ লগাই দিয়া হৈছে। ভাবিলোঁ ৰেড কালাৰ ফ্লাৱাৰ লগাওঁ বুলি, যিহেতু মই ব্লাউজটো য়েল্ল' পিন্ধিম সেইকাৰণে য়েল্ল' ফ্লাৱাৰ এপাহ এপাহ এনেকৈ লগাই দিছোঁ। চাইডে চাইডে ধুনীয়া য়েল্ল' পটি এটা লগাই দিলে চাগে আৰু ধুনীয়া হ'ব কাপোৰযোৰ। আৰু কাপোৰযোৰ ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ। ফ্ৰেণ্ডছ, ইমান সময় যে মোৰ ভিডিঅ'টো চাই আছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু চাওক ফ্ৰেণ্ডছ, ইয়াত এটা দহিৰ বটলি এনেকৈ মণি লেচ লগাই দিছোঁ আৰু ওচৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ যেতিয়া গল্ডেন গ্লিটাৰখিনি শুকাই গৈছিল তেতিয়া খুব ধুনীয়া হৈছিল। মই ইস্ত্ৰি কৰা আপোনালোকক দেখুওৱা নাই, কিন্তু 24 ঘণ্টাৰ পিছত আপোনালোকে ইস্ত্ৰি কৰিবলৈ নাপাহৰিব। আৰু ইয়াৰ মাজত ভাবিছোঁ আৰু অকণ ডিজাইন কৰি দিম বুলি, যদি কেতিয়াবা মন যায় কৰি দিম, যদি কোনোবাই এনেকৈ বিচাৰে এনেকৈ দিব পাৰিম আৰু যদি আনে নিবিচাৰে মোৰ কাৰণে মই বেলেগ ডিজাইন আৰু কৰি ল'ম বুলি ভাবিছোঁ। এইখিনি চাওক গোটেই কাপোৰযোৰৰ ফাইনেল লুকটো। ফ্ৰেণ্ডছ, এতিয়া কওকচোন কাপোৰযোৰ চাই কেনে পালে? যদি ভাল লাগিছে চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, আগবঢ়াই নিয়াত সহায় কৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।